ৰাজ্যত স্মাৰ্ট মিটাৰক লৈ আতংক অব্যাহত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মৰিগাঁও জিলা সমিতিৰ ধৰ্ণা কাৰ্যসূচী অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মৰিগাঁও জিলা সমিতিৰ উদ্যোগত স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবীত জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ সংগঠনটোৰ জিলা সভাপতি মিৰ্জা আৰিফ আলম আৰু সাধাৰণ সম্পাদক মাধুৰ্য ময়ূৰ বৰাৰ নেতৃত্বত ৰূপায়িত কাৰ্যসূচীত প্ৰায় শতাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰাৰ লগতে স্মাৰ্ট মিটাৰ বন্ধ কৰক অসম চৰকাৰ হাই হাই আদি বিভিন্ন শ্লোগানেৰে জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখ ভাগ উত্তাল কৰি তোলে মৰিগাঁও জিলা আয়ুক্তৰ জৰিয়তে স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবীৰে অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান কৰাৰ সমান্তৰালকৈ সংবাদ মাধ্যমৰ আগতো ৰাজ্যত স্মাৰ্ট মিটাৰক লৈ আতংক বৰ্তমানেও অব্যাহত থকা সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰে লগতে উল্লেখ কৰি কয় যে জনসাধাৰণ শংকিত হৈছে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আন্দোলন অব্যাহত আছে আৰু এনেদৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান ক্ৰমে মৰিগাঁও জিলা সমিতিও স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবীত এনে উত্তাল কৰি মৰিগাঁও জিলা আয়ুক্ত প্ৰৱেশদ্বাৰৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হ'ল বৰ্তমান চৰকাৰে এতিয়াই স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰিলে চৰকাৰৰ বিৰুদ্ধে অনাগত সময়ত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মৰিগাঁও জিলা সমিতিয়ে পৰিষদ মৰিগাঁও জিলা সমিতিও অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশমৰ্মে আমি স্মাৰ্ট মিটাৰ বন্ধৰ বাবে মৰিগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ত এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি মৰিগাঁও জিলা আয়ুক্তৰ জৰিয়তে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছোঁ আমাৰ বিষয়টো হ'ল যে স্মাৰ্ট মিটাৰটো অসমত বন্ধ হ'ব লাগে কাৰণ অসমৰ নিম্ন শ্ৰেণী আৰু মধ্যবিত্তৰ দুখীয়া ৰাইজৰ কাৰণে স্মাৰ্ট মিটাৰ ভাল নহয় হয়তো মুখ্যমন্ত্ৰীৰ কাৰণে ভাল হ'ব পাৰে কাৰণ তেওঁ শীততাপ নিয়ন্ত্ৰণ কোঠাত থাকে তেওঁ লাইটৰ বিল দিয়ে নিদিয়ে আমি নাজানো কিন্তু অসমৰ ৰাইজে কিন্তু স্মাৰ্ট মিটাৰটো ভাল পোৱা নাই আৰু স্মাৰ্ট মিটাৰটো বহুতখিনি বিসংগতি আছে আৰু স্মাৰ্ট মিটাৰ যে বিসংগতি আছে এইটো ইতিমধ্যে অসম বিধানসভাতো উত্থাপন হৈছে আৰু অসমৰ সকলোখিনি ৰাইজৰ যি আমাৰ আগতে বিদ্যুতৰ বিল যদি কাৰোবাৰ 300 টকা আহিছিল কিন্তু স্মাৰ্ট মিটাৰ হোৱাৰ পৰা কিন্তু সেই বিদ্যুতৰ বিল যালে 3000 টকা হ'ল গতিকে এনেধৰণৰ স্মাৰ্ট মিটাৰ বন্ধ কৰিব লাগে আৰু ৰাইজে যিহেতু কৈছে স্মাৰ্ট মিটাৰটো ভাল নহয় স্মাৰ্ট মিটাৰটো বিসংগতি আছে তাৰপিছতো কিন্তু জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত এখন চৰকাৰে জনমত উপকৃত কৰি আছে এই কিন্তু চৰকাৰখনৰ কাৰণে ভাল নহয় কাৰণ যেহেতু বিধানসভা নিৰ্বাচন সমাগত আৰু 1-1.5 বছৰ পিছত বিধানসভা নিৰ্বাচন আহি আছে কিন্তু অসমৰ কিন্তু ৰাইজে কিন্তু ইয়াৰ প্ৰত্যুত্তৰ দিব অসমৰ ৰাইজক যিমানে হিতাধিকাৰী নবনাক কিন্তু এপিনে হিতাধিকাৰী বনাই আছে ইফালে স্মাৰ্ট মিটাৰ দি গোটেই পইচাটো কালেক্ট কৰি আছে তো এইবিলাক মানুহক জুমলাবাজি কৰিতো লাভ নাই গতিকে বিজেপি চৰকাৰখনে এইটো অতি সোনকালে স্মাৰ্ট মিটাৰ বন্ধ কৰিব লাগে নহ'লে অসমৰ ৰাইজে ইয়াৰ প্ৰত্যুত্তৰ দিব আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদো বহি নাথাকে আৰু আমি ইতিমধ্যে স্মাৰকপত্ৰৰ জৰিয়তে বুজাই দিছোঁ যে এইটো ইতিমধ্যে বন্ধ কৰিব লাগে যদি বন্ধ নহয় কিন্তু আমি গণতান্ত্ৰিক আন্দোলন বহুত তীব্ৰ কৰি তুলিম